আজি অসমত আহি পাইছোঁ। আমাৰ মানে বহুত মনত এনেকুৱা শান্তি অনুভৱ হৈছে, মানে আমি ক'বলৈ আৰু ভাষা নাই। যেতিয়া আমি শ্বিলঙত আছিলোঁ তেতিয়া মানে আমাৰ এনেকুৱা ভাৱ আছিলে যে আমি কোনটো সময়ত কি পৰিস্থিতি হ'ব মানে আমি নিজেও ক'ব নোৱাৰিছিলোঁ। মানে নিউজত মানে যি অৱস্থা চাইছোঁ ন, মানে অসমৰ গাড়ী দেখিলে ভাঙিছে, অসমৰ মানুহ দেখিলে মাৰিছে। তো সেইটো সময়ত মানে আমাৰো ভয় লাগিছে ন। আমি 4 দিন ধৰি তাত আবদ্ধ হৈ আছোঁ। আমি গৈছিলোঁ নিগ্ৰিম হস্পিটেলত। তো তাত মানে যোৱাৰ উদ্দেশ্য মানে এটাই, আমি দুখীয়া মানুহ ন, তো তাত মানে অলপ পইচাও কম। শ্বিলঙত ট্ৰিটমেণ্ট কৰিলে অলপ পইচা কম। আমি যিমান পইচা লৈ গৈছিলোঁ তাত গোটেইখিনি পইচা 2 দিনত আমাৰ শ্বিলঙৰ হস্পিটেলত গুচি গ'ল। তো তাৰপিছত এনেকুৱা প্ৰব্লেম হৈ আছে, আমি ৰুম ভাড়া লৈছোঁ। ৰুম ভাড়া লৈ পেলাই তাত আমি মানে 3 দিন আছিলোঁ। 3 দিনতো পইচা বহুত দিব লাগে। এটা ৰুমৰ ভাড়া মানে ধৰক আপোনাৰ 500 টকা, তাত মানে 1200, 1500, 2000 টকা দিব লগা হৈছে এনেকুৱা। আৰু আমাৰ খোৱা দোৱাৰো প্ৰব্লেম হৈছিলে তাত, মানে পইচাও নাই যিহেতু খোৱা দোৱাৰ প্ৰব্লেম হ'বই। তো তাৰপিছত মানে উপায় যেতিয়া নাই আমাৰ, তেতিয়া মানে কালি আমি অসমৰ সংবাদ মাধ্যমৰ লগত আমি যোগাযোগ কৰিছোঁ। কিন্তু কালি ৰাতিৰ পৰা মেঘালয় পুলিচক সহায় কৰিছে মানে কি, তেওঁলোক কালি ৰাতিৰ পৰা আমাৰ লগত যোগাযোগ কৰিছে। তো ৰাতি 11টা বজাত আমাক ফোন কৰিছে যে আপোনালোকক ৰাতিপুৱা 11টা বজাত আমি স্পট দি পেলাই আপোনালোকক যোৰাবাটলৈকে দি থৈ আহিম। ৰাতিপুৱা ফোন কৰিছোঁ যে আমাৰ এতিয়া এটা বৈঠক চলি আছে, বৈঠকৰ পিছত মানে আমি ক'ব পাৰিম আপোনালোক কেতিয়া যাব পাৰি, কি কৰিব পাৰি। কিন্তু আমাৰ তাত পইচা নাই, আমি কি তাততো বহি থাকিব নোৱাৰিম, খাবতো লাগিব, ৰুমৰ ভাড়া দিব লাগিব। তো তাৰপিছত যেতিয়া তেওঁলোকে কৈছে যে 11টাৰ পিছত কোৱাৰ পিছত 12টা হৈ গ'ল, তেওঁলোকে ফোন চোন একোৱে কৰা নাই। মানে অসম পুলিচে বহুত হেল্প কৰিছে, কিন্তু মেঘালয় পুলিচে আমাক হেল্প কৰা নাই। মানে অসম পুলিচে আমাক বহুত হেল্প কৰিছে, কিন্তু দুৰ্ভাগ্যজনক কথা, আমাৰ চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইন এতিয়ালৈকে এটা খবৰ লোৱা নাই। শ্বিলঙত যে আমাৰ চামগুৰি সমষ্টিৰ বহুত মানুহ আবদ্ধ হৈ আছে, প্ৰায় 2-3 হাজাৰ গাড়ী আবদ্ধ হৈ আছে। মানে আমাৰ চামগুৰি বিধায়ক হিচাপে তেওঁ খবৰ এটা ল'ব লাগিছিলে, এতিয়াও খবৰ লোৱা নাই। নাই, আমাৰ ফালৰ পৰা যোগাযোগ কৰিছিলোঁ, আমাৰ মানুহে যোগাযোগ কৰিছে, তেওঁ কোনো ৰেছপন্স কোনো দিয়া নাই। কিন্তু মানে তেওঁ নিজাববীয়াকৈ খবৰ এটা ল'ব লাগিছিলে, সেইটোও লোৱা নাই। আমি তেওঁৰ লগত যোগাযোগ কৰিছোঁ, সেইটো আমাক কোনো ৰেছপন্স দিয়া নাই। আমাৰ মানে চামগুৰি সমষ্টিৰ সন্মানীয় লিডাৰ অনিল শইকীয়া ডাঙৰীয়া আমাৰ লগত যোগাযোগ কৰিছে, আমাক হেল্প কৰিছে। আমাৰ চামগুৰি সমষ্টিৰ মণ্ডল আৰিফুল কালাম ডাঙৰীয়া আমাৰ লগত যোগাযোগ কৰিছে, আৰু বহুত মানুহে আমাৰ লগত যোগাযোগ কৰিছে। কিন্তু আমাৰ চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইন ডাঙৰীয়া মানে এতিয়ালৈকে আমাৰ লগত কোনো যোগাযোগ কৰা নাই। যে আমি ইমান প্ৰব্লেমত পৰি আছিলোঁ, শ্বিলঙত আবদ্ধ হৈ আছিলোঁ, তেওঁ এটা খবৰ ল'ব লাগিছিলে। আমি চামগুৰি সমষ্টিৰ মানুহ। আমি এইকেইদিন শ্বিলঙত আছিলোঁ। শ্বিলঙত একতাত ক'ব গ'লে আবদ্ধ হৈ আছিলোঁ। আপোনালোকে চাইছে যে ইতিমধ্যে যে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে, যে শ্বিলং অসমৰ যি সংঘাত ক'ব গ'লে যে শিৰোনাম দখল কৰিছে, তেনে এটা পৰিস্থিতিত মই নিজেও আছিলোঁ শ্বিলঙত। মোৰ পৰিয়াল লৈ পেলাই গৈছিলোঁ, আপোনাৰ চিকিৎসাৰ কাৰণে গৈছিলোঁ। কিন্তু কথাটো হ'ল কি, যে আমি তাতে এদিনৰ কাৰণেহে গৈছিলোঁ, চিকিৎসা কৰি পিছদিনা গুচি আহিম। কিন্তু পিছদিনাৰ পৰাই তেনেকুৱা এটা উৎপাত, যি খাচীয়া ছাত্ৰ সন্থাৰ যি উৎপাত চলাইছে, তেনেকুৱা এটা পৰিস্থিতিৰ মাজত আমি আহিব পৰা নাই। আমাৰ বহুত ভয় লাগিছে, আমি আহিব পৰা নাই। আমি বহুত চেষ্টা কৰিছিলোঁ যেন আমি গুচি আহিম। তেতিয়া ৰাস্তাত গাড়ী মটৰবিলাক ভাঙচুৰ কৰিছে, আমাৰ অসমৰ ড্ৰাইভাৰ সন্থাক যেনেকৈ মাৰধৰ কৰিছে, আৰু যিদৰে মানে গাড়ী ভাঙিছে, তেনেকৈ আক্ৰমণ কৰিছে। তেনে এটা সময়ত আপোনালোকেও চাইছে যেন গাড়ীৰ ভিতৰত পেচেঞ্জাৰ আছিলে, বাচ্চা আছিলে, মহিলা মানুহ আছিলে, সিহঁতো আঘাতপ্ৰাপ্ত হৈছে। কিন্তু আমিও পৰিয়াল লৈ গৈছোঁ, আৰু সেইটো এটা শংকাত আমি আহিব পৰা নাই।